সোণোৱাল কছাৰী মানুহখিনিক তেওঁলোকে বিপথে পৰিচালিত কৰিব বিচাৰিছে যে ধীৰেন সোণোৱালে তেওঁ পত্ৰ লিখিছে, CID লৈ পত্ৰ লিখিছে বুলি কৈ আছে। তেওঁ যদি ভুৱা হয় সেইখিনি সম্পত্তি, সেইখিনি বস্তু যদি ভুৱাই হয়, তেওঁ কিয় মজুত ৰাখিলে তেওঁ গুদামত? এইটো প্ৰথম কথা। আজি সোণোৱাল কছাৰী ৰাইজে আজি এই কথাটোক তেওঁ ধীৰেন সোণোৱালে বিভ্ৰান্ত কৰিব নালাগে যে তেওঁ যে দুৰ্নীতিৰ সদাগৰ হয়। টংকেশ্বৰ সোণোৱাল এণ্ড কোম্পেনীয়ে যিখিনি মানুহে আজিৰ তাৰিখত সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলত বহি আছে, এইখিনি মানুহ হৈছে ধুৰন্ধৰ জাতিটোক সদায় তেওঁলোকে লুণ্ঠন ৰাজ কৰি আছে। আৰু কেইখনমান টিংপাত আৰু কেইখিনিমান সূতা আৰু কম্বলৰ বিনিময়ত তেওঁলোকে গোটেই সোণোৱাল কছাৰী ৰাইজক 13 বছৰীয়া আন্দোলনক ভৰিৰে মোহাৰি পেলাইছে। আজি আমি সোণোৱাল কছাৰী গণমঞ্চ হিচাপে, সোণোৱাল কছাৰী এজন সমাজ সচেতন ব্যক্তি হিচাপে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ টংকেশ্বৰ সোণোৱালক। 2011 চনত আপুনি যিখন প্ৰেছ মিট দিছিলে, সেইখন প্ৰেছ মিট আজি সোণোৱাল কছাৰী প্ৰতিজন ল'ৰাই আজি জানে সেই প্ৰেছ মিটখনৰ কথা। আপুনি নিজেই স্বয়ং আপুনি চিফ হৈ থাকোঁতে আপুনি নিজে ব্যক্ত কৰিছিলে সংবাদ মেল পাতি যে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ নামত ভুৱা ৱৰ্কাৰ কোনোবা বহিৰাগত প্ৰতিষ্ঠানে দিছে বুলি। তেতিয়াহ'লে আজি ধীৰেন সোণোৱালে তেওঁ কওক। আজি সোণোৱাল কছাৰী মানুহে সুধিছে, আপোনাক কুৱেশ্যন কৰিছে যে সেই ভুৱা ৱৰ্কাৰ সামগ্ৰীখিনি আপুনি কিয় ইমান দিনে গাপ মাৰি থৈ দিলে, আপুনি কিয় বিতৰণ নকৰিলে? আৰু এটা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ, ধীৰেন সোণোৱালৰ অকল সেইটো গুদাম নহয়, আৰু গুদাম আছে, গম পাইছেনে? আৰু গুদাম আছে। তেওঁ আৰু অঙহী বঙহী কিছুমানক ধৰিলে মানে আৰু ওলাব তেওঁৰ। আৰু সম্পত্তিৰ তালিকা উপৰোক্ত বক্তা এজনে কৈয়ে দিলে আপোনালোকক যে তেওঁ নৰ্থ ইষ্টৰ জিঅ' টাৱাৰৰ যি ছাপ্লাই অৰ্ডাৰ কৰে, ইমানখিনি ক'ত পালে পইচা? তেওঁ আন্দোলনৰ পৰাই আহিছে। খুব কেইদিনমানৰ আগতেই তেওঁ সংগঠন কৰিছিলে, তাৰপিছত সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলত বহিলে। সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলে তেওঁ কি এনেকুৱা সোণৰ কণীৰ পৰা হাঁহ এজনী দিলে যে তেওঁ ইমান ডাঙৰ ঠিকাদাৰ হৈ গ'ল? গতিকে কথাখিনি স্পষ্ট, তেওঁলোকে যে দুৰ্নীতি কৰিছে